বহুত ডাঙৰ 15 আগষ্টৰ দিনে বতাহ যি গেছিল। হাই গাইজ, আজি আৰু আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এতিয়া বৰ্তমান ভাটিবেলা হৈছে। এতিয়া আজি পুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই, আজি ভাটিবেলাৰ পৰা কৈছোঁ। টাইম হৈছে এতিয়া 3:15 হ'ল। গাড়ীখনত তাৰমানে আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ, থুলমূলকৈ, বেছি দীঘল নহয় আৰু। গাড়ীখনৰ বিষয়ে দিওঁ আৰু সিদিনা শিৱসাগৰক যাতে যিটো আমাৰ লগত ঘটনা ঘটিছে সেই ঘটনাটোৰো অলপ বিৱৰণী দিওঁ বুলি ভাবিছোঁ। মেইন কথাটো এইটো যে গাড়ীখন সিদিনাখনে কাৰেংঘৰটো চাব গ'লোঁ, যাই পাৰ্কিং কৰিছিলোঁ। কৰাতে ৰাখি থৈ পেলাই আমি অলপমান জেগা গৈছোঁ, যাৰ লগে লগে তাৰমানে বেলেগ এখন চুইফ্ট এখন আহি পেলাই গাড়ীখনৰ আগত ডাইৰেক্ট ধাপকৈ মাৰ। পিছত একজন ড্ৰাইভাৰক সোধাতে তাৰপিছত ক'লা বোলে গাড়ীখন চিনি পাওঁ, সেনেকৈ ক'লা। এনেই গুচি গৈছিল তাতে। পিছত ফোন চোন কৰাতে আৰু আহি পেলাই সেনেকৈ অলপ লাফৰা গেছি, থানাতো গ'লোঁ। যিয়ে নহওক, সেইটো আৰু হোৱা ঘটনা হৈ গৈছে। এতিয়া গাড়ীখনৰ ক'ত কি হৈছে, কেনেকুৱা ধৰণত হৈছে আপোনালোকক দেখি আছোঁ। ঘটনাটো হ'বা দেৰি হৈছে, এই শিৱসাগৰক যাতে হৈছে। কথা হ'ল কি, এইকেইদিন দিয়া নাই আৰু আজি ভাবিলোঁ দেওঁ দে বস্তুটো, যিহেতু সৰু সুৰা হ'লেও কিবা এটা হৈছে, নতুন গাড়ী, গতিকে আপোনালোককো দেখা বুলি ভাবিছোঁ। বলক। 15 আগষ্টৰ দিনাই বতাহ যি গেছিল, একদম গাছ দুইডাল গাছ পচি আৰু চেগুন, এই আগডাল বয়াকৈ পচি দুইডাল, এই গাছ দুইডাল বেচিবই লাগিব। এনডালো হালি আছে, পৰু অৱস্থা হৈছে, তেইৰা হৈছে। এই গোটটো পচিছি নে কি গম নাপাওঁ। এই তামোলডাল যে হালি আছে, এই এনডাল, এই আগটোৱে ইয়াতে বজি আছে, গাছ চেগুনডালত হেলান দি বজি আছে। আৰু আমাৰ গাড়ী থোৱা গেৰেজটো হৈছে এইটো, এখন আমাৰ দিয়ে এইখন, আৰু এখন আমাৰ এই যেখন মই গাড়ীখন আপোনালোকক দেখি দি আছোঁ, ক'ত কি হৈছে। মেইন বস্তুখিনি হৈছে এইটো, তাৰ মানে এইখিনি গোটাই ওলাই গৈছে বুলি ক'ব পাৰি। ইয়াতে মাছৰি খুন্দাটো ফাট মেলি পেলাই, নতুন গাড়ী এখনত এনেকৈ খুন্দা মেলি ভাল লাগে না, এইগিলা ওলাই গৈছে। ইয়াতে অলপ এইটো লাইটটোতো অলপ হেৰি হৈছে এইগিলা, কিন্তু এইখিনি জেগাৰ কাৰণে গাড়ীখন কেনে দেখাই আছে, এইখিনি ওলাই গৈছে। গোটাই হেৰিটো ইতেন বদলাই দিব লাগিব, বাম্পাৰটো ইতেন। ভিতৰটো একবাৰ দেখি দিওঁ আপোনালোক। ভিতৰটো হৈছে এইটো, ইয়াতে 3জন, আগত 2জন, 5জন, আৰু এই পিছমুখ 2জন, 7জন। চানৰুফখন মাৰি থৈ দিয়ে আৰু এইটো হৈছে পাৰ্কিং। এইটো অট'মোড, এইটো হেণ্ড ব্ৰেক। গাড়ীখন অট'মেটিক নহয়, মেনুৱেলে। আৰু এইটো চাইডে আছে হ'ল চাৰ্জাৰ, আৰু এইটো হৈছে হ'ল বায়ুটো হেৰি কৰি ৰাখে আৰু চাফা কৰি ৰাখে। বাকী পিছ চাইডটো একবাৰ দেখি দি আছোঁ ৰ'ব। পিছ চাইডটোৰ ইয়াতে আছে এখন চেফটিৰ কাৰণে ৰ'দ চদৰ পায়। তাৰপিছত ইয়াতে আছে হ'ল এখন লেপটপ চেপটপ, কেতিয়াবা কাম চাম কৰিব পাৰি নিলি এখন। আৰু এইটো হৈছে হ'ল AC, পিছমুখৰ যিগিলা মানুহ বহে তাতে AC টো কাম কৰিব। আৰু এইটো এম্বিয়েন্স লাইটটো, কালাৰটো চেঞ্জ কৰি থাকিব পাৰি এম্বিয়েন্ট লাইটৰ। কিবা 75 নে কি কালাৰ আছে। পিছমুখতো AC আছে, পিছমুখৰ AC মানে এইটো। বাকী গাড়ীখন এখনিয়ে, ভিতৰটো দেখালোঁ আপোনালোকক, বাইকটোৰ পৰা একবাৰ দেখি দিওঁ।
গাড়ীখনৰ লগত যিটো কাহিনী হৈছে বৰ্তমান ঘটনাটোতো দেখালোৱে এতিয়া লাইনটো নাই গাড়ীখন আৰু সোমাই থৈ আহিলোঁ পিছত ধুলে এতিয়া দোকানক লেগেন যাওঁ তাতে লাগ পাই আছোঁ দোকান আহি পালোঁ এতিয়া দোকানৰ পৰা আৰু এটা জেগাত যাব লগা হৈছে ৰ ক'ক যাই আছোঁ আপোনালোকে দেখা পাব ৰ'ব আৰু মিনটোকো লৈছোঁ কালাগে যাওঁ এতিয়া বাইক লৈ পেলাই যাওঁ যাই পেলাই লাগ পাই আছোঁ তেল শেষ হৈছে এতিয়া ডিপুত তেল ডিপুটোত তেল নাই হ'লে খোলা তেলে ভৰাব লগা আছিলে উপায় নাই আৰু আশা কৰি আহোঁ ইয়াতে নহয় থাকে তেল ভৰাই পেলাই আহিলোঁ আমি কাপলা কৰি দি সোমাই দিছোঁ এনেকৈ ৰাইট চাইডেদি এনেকৈ ডাইৰেক্ট কাল দি যাব পাৰি বা মুখ দি চুক দি থোৱা পাৰি এতিয়া আমি যাই আছোঁ মুখ দিগলিগেন ৰাস্তাটো পাকা যদিও অলপ বয়া আছে মাজে মাজে কাল দিতে এখন স্কুল এখন আছে ৰ এখন এই বহুত ডাঙৰ এৰিয়াটো বহুত ডাঙৰ 100 বিঘামান আছে ডাঙৰ এৰিয়া আগত দেখি এইবিলাক দোকান চোকানো আছে হোষ্টেল এইটো চাইডে হোষ্টেল আছে কষ্টৰবা গাখীৰ বাণিজ্যা বৰগেট এখন গেট খান নেকি এখন গেট খান পঢ়া পাতিৰ পৰিৱেশ আৰু এই এলা খেলা ধূলা কৰি আছে এলা ষ্টুডেণ্ট খেলা তাতে ফিল্ডখনো বহুত ডাঙৰ এই এখন গেট 100 বিঘা ধেমালি নহয়তো ডাঙৰ এৰিয়া এইটো একদম চিধাই আৰু মুখ দিক যাব পাৰি আহি পালোঁ এই এখন দোকানে এটা পইচা নিব আহিছিলোঁ পইচাটোৰ সকামত আহি গৈছে বাকী এখন গিৰিলৰ দোকানে দোকানৰ পৰা মাল চাল আনি থাকে আৰু বাকী ভিডিঅ'টো এখনি আছিল বাইকৰ ওপৰতে ভিডিঅ'টো শেষ কৰি দিয়া আৰু তাৰমানে মোবাইলতো চাৰ্জ টাৰ্জ নাই আৰু লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব ইয়াতে শেষ কৰি দিলোঁ যে আজি ভিডিঅ'টো